এতিয়া নাস্তা কৰি লওঁ, ভোক লাগিছে। আকৌ দেখাই দিম। হেল্ল' গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। সুপ্ৰভাত, আপোনালোক সকলোকে মোৰ এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই ঘৰত আছোঁ। ঘৰলৈ আহিব লগা হ'ল বিশেষ কাৰণত। আপোনালোকক দেখাম আৰু আপোনালোকক আজিৰ দিনটোৰ কাইলৈ দিনটো দুটা দিনৰ একেলগে ভিডিঅ' মই শ্বুট কৰি পেলাই এটা ব্লগত দেখাম, ঠিক আছে? আৰু আপোনালোকক দেখাব খুজিম আজি আমাৰ আৰু কাইলৈ আমাৰ ঘৰত কি হয় কি নহয় সকলোখিনি আপোনালোকক দেখাই যাম। কিবা স্পেচিয়েল কাৰণত আহিব লগা হৈছে বাৰু, ঠিক আছে। আপোনালোকে ব্লগটো আশা কৰিছোঁ কণ্টিনিউ কৰিব, স্কিপ নকৰাকৈ। খুবেই ভাল পাব বুলি আশা কৰিছোঁ ব্লগটো চাই। আৰু ব'লকচোন কণ্টিনিউ কৰোঁ ব্লগটো। আৰু এতিয়া আমাৰ পোৱালিকণে কি কৰি আছে চাব দেই। এইটো আমাৰ পোৱালিকণে কি কৰিছা? এইফালে টিকি টিকি, এইফালে চাই দিয়া। গা ধুইছা? গা ধুইছে। এই দেহা, আমাৰ দেহাক এতিয়া গা ধুৱাইছে মাকে। তাক ৰেডি কৰি আছে, কাৰণ আজি তাৰ দিন হ'ব। আজি আৰু কাইলৈ সি স্পেচিয়েল হৈ থাকিব যে, সেইকাৰণে তাক এতিয়া মাকে চাফা তাফা কৰি আছে। তাৰপিছত আপোনালোকক লগ পাইছোঁ। এতিয়া কথাটো হ'ল, মোৰ ভাগিন আপোনালোকে দেখিলে অকণমানি পোৱালিটো, তাৰ কাইলৈ খুদি আৰু আমাৰ খুদি দুদিনীয়া কৰ্ম কৰা নিচিনা হয়, কাৰণ আগদিনাখনো কিছুমান নিয়ম কৰে। আপোনালোকে এয়া দেখিছে, বা কলপাতত বহু আগত থাপনা প্ৰতিষ্ঠা কৰি ভকতসৱে কিবা কৰি আছে। তাৰপিছত লাহে লাহে চাই যাবচোন কি কৰে কি নকৰে। এতিয়া ভোক লাগিছে, কিবা এটা খাই লওঁ। এয়া দেখিছে আমাৰ খুদিৰ আগদিনাখন কি কৰে। আচলতে মিঠৈ বনায়, মানে মিঠৈ বহুতখিনি বনোৱা হয় যে, সেইকাৰণে নামৰ দিনা নবনায়, আগদিনাখন বনায়, যাতে সোনকালে নামৰ দিনা কৰ্মখিনি হৈ যায়। সেইকাৰণে আচলতে ঠাই বিশেষে নিয়মসমূহ বেলেগ বেলেগ হয়, আৰু আমাৰ এইফালে এনেকুৱা হয়। আৰু এই দেখিছে বাহিৰত বৰষুণ দি আছে। এয়া ভিতৰত মিঠৈত দিবৰ কাৰণে জালুক, ইলাচি যি যি মিঠৈত দিয়া হয় আৰু সেয়া যোজা কৰি আছে বা আৰু জেঠায়ে। এইফালে মিঠৈ লাডু কৰি থকা হৈছে, আৰু মিঠৈখিনি টান হ'বলৈ দিব লাগে, সেইটো কাৰণে এনেকুৱা ব্যৱস্থাৰে ৰখা হৈছে। আৰু আনফালে বাহিৰতো মিঠৈ বনাই আছে, আৰু এইজন ককালে মন কৰকচোন, দুখন হাতে লৈ দুটা লাডু এনেকৈ একেবাৰে বনাই আছে। সেইটো কাৰণে মানে মোক জমাই আছে আৰু অলপমান দেখাই দিছোঁ আপোনালোকক। খুব ভাল লাগিছে মোৰ। গুড মৰ্ণিং এভৰিৱান। আজি নেক্সট ডে হয়, আৰু মই কালি ভিডিঅ'টো শ্বুট নকৰিলোঁ, কাৰণ কালি ইমান দেখাব লগা নাছিল। ভকতসৱ আহিছিল, তাৰপিছতে মিঠৈ বনাই গুচি গ'লগৈ। 6:30 মান বাজিলে। ভাবিছোঁ আকৌ আজি ভিডিঅ'টো কমপ্লিট কৰোঁ, সেইকাৰণে আকৌ লাগি গ'লোঁ আপোনালোকৰ ওচৰলৈ, আকৌ আহি গ'লোঁ। গতিকে আজি আমাৰ ঘৰত নাম হ'ব। এতিয়া সময় 6:30 বাজিছে। 8:30 মানতে আমাৰ ভকত আহি যাব, তাৰপিছতে নাম হ'ব আৰু আপোনালোকক দেখাম। গতিকে ব'লক। আৰু মোৰ লগত আছে ইয়া পোৱালিকণ, উঠি গ'ল, আৰু বাহিৰত খুব ডাঙৰ বৰষুণ দি আছে। নাজানো আজি কি হ'ব কি নহয়, গতিকে আপোনালোককো দেখাম বাৰু, চাই থাকিব। দে হাই কৈ দিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া। মামী আইতাই আমাৰ মগু বুট তিয়াবলৈ আহিছে ৰাতিপুৱাই। এটা হাই কৈ দিয়ক। সেইফালে মিঠৈ ভাগ কৰি থকা হৈছে, মানে এনেকৈ কেৰি বেগত ভৰাই চবেই নিয়াৰ সুবিধা কৰি থৈ দিয়ে। তাৰপিছতে নামখাৰৰ কাৰণে যোজা কৰি থৈছে। নামখাৰ আচলতে বাহিৰত লোৱাৰ কথা আছিলে, নাজানো আৰু কিমান সম্ভৱ হ'ব, কাৰণ বৰষুণ দি আছে, বতৰটো বেয়া কৰিছে। কাৰণ আমাৰ টিং নিদিলে, বাহিৰত টিপাল দিলে। এয়া দেখিছে আপোনালোকে, নাজানো আৰু কি হয়, চাই যাবচোন। আৰু মই গা চা ধুই ৰেডি হৈ গ'লোঁ। তাৰপিছতে আমাৰ ভকত সোনকালে আহে, ভকত আহি পালে আপোনালোকে দেখিলে। আমাৰ পোৱালিকণৰ মাক দিয়ে এজনী, দেখিছে নহয় গাইজ। এয়া চাহ নামখাৰ বাহিৰত লোৱা নহ'লে, কাৰণ ধাৰাসাৰ বৰষুণ দি আছে, সেইটো কাৰণে ভিতৰতে এনেদৰে। ৰাইজে খাই আছে।
এতিয়া ভকত বিদায় দিয়াৰ সময় আহি পৰিলে এনেদৰে মই মোৰ অকণমানি ব্লগটো সমাপ্ত কৰিছোঁ আশা কৰিছোঁ আপোনালোকে চাই ভালেই পাইছে নাজানো কি দিব পাৰিছোঁ এটা নীতি নিয়মৰ ভিডিঅ' পৰম্পৰাগত ভিডিঅ' আৰু এটা আধ্যাত্মিক দিশৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিলোঁ সকলোৰে নিয়মসমূহ বেলেগ বেলেগ হয় আৰু আমাৰ এইফালৰ নিয়ম ল'ৰা হ'লে এনেদৰে মিঠৈ বিলোৱা হয় ঠিক তেনেদৰে ভিডিঅ' দিবলৈ চেষ্টা কৰিলোঁ যদি আপোনালোকে ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বাই বাই